নমস্কাৰ মই ৰাকেশ দাস আজি আলোচনা কৰিম ৰাভা দিৱসত আপুনি আপোনাৰ ভাষণ কেনেকৈ আগবঢ়াব আজি ইয়াৰ ওপৰত আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিব বিচাৰিছো আজিৰ এই ভিডিঅ'টো বনোৱাৰ কাৰণ হ'ল বহু ছাত্ৰ ছাত্ৰীয়ে মোক WhatsAppত মেছেজ দিছে যে এইবাৰ মই ৰাভা দিৱসত ভাষণ দিব বিচাৰিছো এই ভাষণ মই কেনেকৈ আৰম্ভণি কৰিম মই কেনেকৈ সুন্দৰকৈ মোৰ মনৰ কথাবোৰ উপস্থাপন কৰিম মই তেখেতসকলক সহায় কৰিবৰ কাৰণে আজিৰ এই ভিডিঅ'টো মই বনাইছো আপোনালোকে জানে যে মই কথাখিনি একেবাৰে সহজ আৰু সৰল ভাষাত ক'বলৈ সদায় যত্ন কৰো আৰু একেবাৰে যিসকল ব্যক্তিয়ে নাৰ্ভাস ফিল কৰে যিসকল ব্যক্তিয়ে শব্দ বিচাৰি নাপায় কোনোদিনেই মঞ্চত তেখেতসকলে ভাষণ দি পোৱা নাই মই তেখেতসকলৰ কাৰণেহে কাম কৰো একচুয়ালি জনাশুনা মানুহখিনিৰ কাৰণে মই একচুয়ালি কাম নকৰো আপোনালোকে জানে যে মই এখন কিতাপ লিখিছো কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস এই কিতাপখনত 50ৰো অধিক ভাষণ আপোনালোকে এই কিতাপখনত পাব যিকোনো দিৱসত কেনেকৈ কথা পাতিব লাগে এই কিতাপখনত যিকোনো মঞ্চত কেনেকৈ কথা পাতিব লাগে সৰু সৰু মিটিংবোৰত কেনেকৈ কথা পাতিব লাগে এই গোটেইখিনি কথা ইয়াতে সন্নিবিষ্ট কৰা আছে আজি মই ৰাভা দিৱসত আপুনি কেনেকৈ ভাষণ দিব এই কিতাপখনত অলৰেডি লিখা আছে মই আপোনালোকক অলপ জনাব বিচাৰিছো আপোনালোকে আৰম্ভণি এনেকৈ কৰিব নমস্কাৰ আজিৰ এই ৰাভা দিৱস উদযাপন সমিতিৰ সন্মানীয় সভাপতি মহোদয় সন্মানীয় উদযাপন সমিতিৰ সদস্যবৃন্দ উপস্থিত আমন্ত্ৰিত বিশিষ্ট অতিথিসকল মৰমৰ ছাত্ৰ ছাত্ৰীসকল শ্ৰদ্ধাৰ ৰাইজ মই সকলোকে ৰাভা দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছো আপোনালোকে যি সম্বোধনখিনি এনেকৈ কৰিব তাৰ পিছত কথাখিনি এনেকৈ আৰম্ভণি কৰিব আজিৰ এই শুভক্ষণত মুখ ৰাভা দিৱসৰ ওপৰত দুআষাৰ বক্তব্য প্ৰদান কৰিবলৈ সুযোগ দিয়াৰ বাবে উদযাপন সমিতিক মই ধন্যবাদ জনাইছো মোৰ যদি কিবা ভুল ত্ৰুটি হয় মোক ক্ষমা কৰিব তাৰ পিছৰ কথাখিনি এনেকৈ ক'ব আজি ৰাভা দিৱস আমি প্ৰতি বছৰেই 20 জুন তাৰিখটো ৰাভা দিৱস হিচাপে পালন কৰো কাৰণ 20 জুন তাৰিখটো কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ মৃত্যু তিথি সেই কাৰণে এই পবিত্ৰ দিনটোক তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদি আমি সকলোৱে ৰাভা দিৱস পালন কৰো কথাখিনি এনেকৈ আপুনি ক'ব কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰী তাৰিখে পূৰ্বৰ অবিভক্ত ভাৰত আৰু বৰ্তমানৰ বাংলাদেশৰ ৰাজধানী ঢাকা চহৰত বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃৰ নাম আছিল গেতিবাই ৰাভা বিষ্ণুপ্ৰসাদ ৰাভাৰ মুঠতে 3 গৰাকী পত্নী আছিল প্ৰথম গৰাকী পত্নীৰ নাম আছিল প্ৰিয়লতা দত্ত বিষ্ণুপ্ৰসাদ ৰাভা দেৱে 1935 চনত 24 বছৰ বয়সতে বিয়া কৰায় বিয়াৰ 28 দিনৰ দিনা প্ৰথম গৰাকী পত্নী টাইফয়েড জ্বৰত মৃত্যু হয় দ্বিতীয় পত্নীজনী হ'ল বেলখৰৰ নবীন মেধিৰ কন্যা কনকলতা মেধি এওঁৰ গৰ্ভত পৃথিৰাজ ৰাভা আৰু হেমৰাজ ৰাভা জন্ম হয় তৃতীয়জনী পত্নী হ'ল মোহিনী বালা বসুমতাৰী বৰ্তমান মোহিনী বালা ৰাভা এওঁৰ গৰ্ভত জন্ম হয় মেণ্ডুলা ৰাভা বিষ্ণুপ্ৰসাদ ৰাভা এগৰাকী সুনিপুণ গল্পকাৰ নিবন্ধকাৰ গায়ক গীতিকাৰ খেলুৱৈ সুৰকাৰ আছিল যাৰ কাৰণে তেখেতক কলাগুৰু বুলি জনা যায় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱ আমাক বহুতো কালজয়ী গীত উপহাৰ দি গৈছে তাৰে ভিতৰত বিশ্বৰ ছন্দে ছন্দে নাহৰ ফুলে নুহুৱাই পৰজনমৰ শুভ লগনত ৰাভাদেৱে ৰচনা কৰা সমূহক ৰাভা গীত বুলি কোৱা হয় বিষ্ণুপ্ৰসাদ ৰাভাই ভাৰতক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰিবলৈ স্বাধীনতা আন্দোলনবোৰত আগভাগ লৈছিল বিষ্ণুপ্ৰসাদ ৰাভাই 1940 চনত কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত 108 বিধ নৃত্য প্ৰদৰ্শন কৰি অভিলেখ গঢ়িছিল তেখেতে কেইবাটাও ভাষা ক'ব পাৰিছিল আৰু কেইবাটাও বাদ্যও বজাব জানিছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চিত্ৰ আৰু সাতখলপীয়া হিংসাখন চিত্ৰ আঁকি উলিয়াইছিল এই গুণৰ অধিকাৰী ব্যক্তিগৰাকী 1969 চনৰ 20 জুন তাৰিখে মৃত্যু হৈছিল তেখেতৰ এই সৃষ্টি আৰু আদৰ্শ তথা গীত মাতসমূহ জীয়াই ৰাখিবলৈ এই ৰাভা দিৱস আমি উদযাপন কৰো শেষত সকলোৰে মংগল আৰু সুস্বাস্থ্য কামনা কৰি মোৰ সমু বক্তব্য মই ইমানতে সামৰণি মাৰিছো আপোনালোকে সুন্দৰকৈ এই কিতাপখন যদি পঢ়ে তেতিয়া যিকোনো দিৱসত আৰু এবাৰ বিশেষকৈ ৰাভা দিৱসত আপুনি সুন্দৰকৈ ভাষণ দিব পাৰিব মই এইখিনিতে আৰু এটা কথা কওঁ যে এই কিতাপখন বিশেষকৈ নজনা ব্যক্তিসকলৰ কাৰণে যিসকলে মঞ্চত নাৰ্ভাস ফিল কৰে শব্দ বিচাৰি নাপায় কেনেকৈ আৰম্ভণি কৰিম কেনেকৈ কথাখিনি মই উপস্থাপন কৰিম এই গোটেই কথাবোৰ এই কিতাপখনত লিখা আছে যদি
এই কিতাপখন আপোনালোকে অৰ্ডাৰ কৰিব বিচাৰে মোৰ নাম্বাৰ মই স্ক্ৰীনত দিছো মোৰ নাম্বাৰ হৈছে 8723909238 এই নম্বৰ যদি আপোনালোকে যোগাযোগ কৰে মই কিতাপখন আপোনালোকৰ ঘৰলৈকে পঠিয়াই দিয়াৰ ব্যৱস্থা কৰি দিম ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত মোৰ কিতাপ গৈছে মই ফিডবেকখিনি মোৰ ভিডিঅ' দি দিছো আপোনালোকে সম্পূৰ্ণৰূপে ভিডিঅ'টো চাওক আপোনালোকে গোটেইখিনি কথা জানিবলৈ সক্ষম হ'ব আশা কৰো এই কিতাপখন পঢ়িলে আপোনালোকে সুন্দৰকৈ ৰাভা দিৱসত ভাষণ দিব পাৰিব আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰী তোমালোকক মই কৈছো এই কিতাপখন এবাৰ অৰ্ডাৰ কৰিলে যিকোনো সামাজিক ক্ষেত্ৰত বা যিকোনো স্কুলত কলেজত তোমালোকে সুন্দৰকৈ ভাষণ দিব পাৰিবা লগতে সামাজিক কথাখিনি কেনেকৈ সমাজখনত আমি কেনেকৈ নিজৰ মনৰ কথাবোৰ উপস্থাপন কৰিব পাৰো এই গোটেই কথাখিনি ইয়াতে সন্নিবিষ্ট কৰা আছে ধন্যবাদ নমস্কাৰ মই দীপাংকৰ বৰুৱা ডিব্ৰুগড়ৰ পৰা কৈ আছো আৰু মোৰ হাতত এখন কিতাপ আছে কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস আৰু ককাইদেউজনে লিখিছে ৰাকেশ দাস ককাইদেউজনে কিতাপখন লিখিছে আৰু এই কিতাপখন পঢ়ি মই বহুত ভাল পাইছো আৰু এই কিতাপখনৰ কথা ক'ব গ'লে ৰাজনৈতিক আৰু সামাজিক আৰু লগতে নৱপ্ৰজন্মৰ ল'ৰাৰ কাৰণে এই কিতাপখন উপযোগী এইটো কাৰণে মই ভাল কৈছো যেহেতু এই কিতাপখনত ভাষণৰ ওপৰত কিতাপখন লিখা হৈছে যেহেতু আজিকালি মানে ভাষণ দিবলৈ হয়তো কিছুমান ব্যক্তি বা মানুহ কম বুলি ক'লেও ভয় ভাৱটা থাকে ভয় লাগে কিন্তু এই কিতাপখন পঢ়াৰ পাছত মানে এই ভয় ভাৱটো মানুহৰ নাইকিয়া হৈ যাব এই মৰমৰ ককাইদেউজনে বৰ ধুনীয়াকৈ এখন কিতাপখন লিখিছে ৰাকেশ দাস ককাইদেউ আৰু যদি আপোনালোকক এই কিতাপখন যদি আপোনাক লাগে তেনেহ'লে মই ওপৰত স্ক্ৰীনত নাম্বাৰটো দিছোঁ এই নাম্বাৰটোত আপোনালোকে কল কৰি এই কিতাপখন আপোনালোকে সংগ্ৰহ কৰিব পাৰিব ধন্যবাদ নমস্কাৰ মই পনাকন দাস গুৱাহাটীৰ পৰা কৈছোঁ মই ভাষণ অভ্যাস নামৰ কিতাপখনৰ স্বত্বাধিকাৰ শ্ৰী ৰাকেশ দাসলৈ মই আন্তৰিক শুভেচ্ছা অভিনন্দন জনালোঁ ভাষণ অভ্যাস নামৰ কিতাপখনে আমাৰ উঠি অহা চামক এটা অনুপ্ৰাণিত কৰিব বুলি মই দৃঢ় বিশ্বাস কৰোঁ কাৰণ এই কিতাপখনৰ পৰা বহুতে জ্ঞান লাভ কৰিব পাৰিব সভাই সমিতিয়ে কেনেদৰে ভাষণ দিব লাগে তাত তন্ন কৰি কথাবোৰ লিপিবদ্ধ কৰা আছে নমস্কাৰ মই নিশা ডেকাই নাওকটাৰ পৰা কৈছোঁ এইকেইদিনতে মই এখন নতুন কিতাপৰ লগত চিনাকি হ'লোঁ কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস এই কিতাপখনৰ অধ্যয়নে মোক বহুতো নজনা কথা শিকালে আচলতে সভা এখন চলাই নিবলৈ বা সভা এখনত উপস্থিত মানুহখিনিক সম্বোধন কৰি তাৰ বিষয়বস্তুবোৰ ভালকৈ উপস্থাপন কৰিবলৈ যিখিনি আমাক জ্ঞানৰ দৰকাৰ এই জ্ঞানখিনি আমি এই কিতাপখনৰ জৰিয়তে পাব পাৰোঁ আমি বা আমাৰ নতুন প্ৰজন্মই এই কিতাপখনৰ দ্বাৰা যথেষ্ট লাভান্বিত হ'ব বুলি মই আশাবাদী নমস্কাৰ মোৰ নাম মুকুট আহমেদ মই এই ভাষণ কিতাপখন মই পঢ়ি মই যথেষ্ট উপকৃত হৈছোঁ আৰু মই আগত মানে ভাষণ দিয়াত মানে অসুবিধা পাই আছিলোঁ এইখন পঢ়াৰ পিছত মই মানে ধুনীয়াকৈ এতিয়া সভা সমিতিত ভাষণ দিব পৰা অৱস্থাত তেতিয়া ভাল লাগে আৰু মোৰ মানে এইখন পঢ়াৰ পিছত মোৰ কনফিডেন্সটো আহিছে আৰু ভাষণ দিয়াৰ নমস্কাৰ মই দীপাংকৰ শইকীয়া তিনিচুকীয়াৰ পৰা কৈছোঁ ভাষণ অভ্যাস এই কিতাপখন লেখক ৰাকেশ দাস এই কিতাপখন পঢ়ি সভা এখন কেনেকৈ ভাষণ দিব লাগে আৰু সভা এখন পৰিচালনা কেনেকৈ কৰিব লাগে ইয়াৰ বিষয়বস্তুসমূহ জানিব পাৰি বহুত ভাল লাগিল প্ৰথমে মই ৰাকেশ দাসলৈ ধন্যবাদ জনাইছোঁ যিসকল ব্যক্তিয়ে সামাজিক ৰাজনৈতিক শিক্ষানুষ্ঠান সভাত ভাষণ দিম বুলি ভাবে বা সভা এখন পৰিচালনা কৰিম বুলি ভাবে তেওঁলোকে যদি এই ভাষণ বা কিতাপখন পঢ়ে মই ভাবোঁ বহু উপকৃত হ'ব ধন্যবাদ নমস্কাৰ মই জয়ন্ত কুমাৰ ৰায় কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ পৰা কৈ আছোঁ মই ইতিমধ্যে অৰ্ডাৰ দিয়া ৰাকেশ দাসৰ ভাষণ অভ্যাস নামৰ কিতাপখন পাই গ'লোঁ আৰু এই কিতাপখন পঢ়ি মই অনুভৱ কৰিব পাৰিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহু সময়ত ভাষণ দিয়াৰ ক্ষেত্ৰত অসুবিধা অনুভৱ কৰে তেওঁলোকে এই ভাষণ অভ্যাস নামৰ কিতাপখন যদি অধ্যয়ন কৰে তেতিয়াহ'লে নিশ্চয় উপকৃত হ'ব এইখিনিয়ে ধন্যবাদ নমস্কাৰ মই উমানন্দ নাথ বঙাইগাঁৱৰ পৰা কৈছোঁ ৰাকেশ দাসে লিখা এই ভাষণ অভ্যাস নামৰ কিতাপখন পঢ়ি বহুত নজনা কথা জানিব পাৰিছোঁ বিশেষকৈ যিসকল ব্যক্তিয়ে সামাজিক ৰাজনৈতিক কামত জড়িত আৰু
ছাত্ৰ ছাত্ৰীসকলে এই কিতাপখন পঢ়ি উপকৃত হ'ব পাৰিব বুলি মই ভাবোঁ। ধন্যবাদ। নমস্কাৰ, মই চন্দ্ৰমিলি ধেমাজি জিলাৰ পৰা কৈছোঁ। এইখিনিতে মই নতুন কিতাপ এখন চিনাকি হ'লোঁ। এই কিতাপটোৰ নাম হৈছে ভাষণ অভ্যাস। এই ভাষণ অভ্যাস কিতাপৰ জৰিয়তে সভা এখন কেনেকৈ চলাব লাগে বা সভাত উপস্থিত মানুহবোৰক কেনেকৈ সম্বোধন কৰিব লাগে, সেই বিষয়টোৰ ওপৰত যি জ্ঞানৰ দৰকাৰ, এই জ্ঞানৰ বিষয়ে এই কিতাপটোৰ ওপৰত উপলব্ধ কৰি লিখা হৈছে। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী বসন্ত নাথ আৰু মই এখন কিতাপ মানে অৰ্ডাৰ দিছিলোঁ। সেইখন হৈছে ভাষণ অভ্যাস আৰু এই কিতাপখন পঢ়ি খুবেই ভাল লাগিল। আৰু এইখন কিতাপ যিসকল ছাত্ৰ ছাত্ৰী ভাষণ দিবলৈ ইচ্ছুক বা সভাত ভাষণ দিব বিচাৰে তেওঁলোকৰ বাবে অতিকৈ প্ৰয়োজনীয় তথা মানে লাভদায়ক হ'ব। আৰু মই অৰ্ডাৰ দি পঢ়িছিলোঁ, ভাল লাগিলে কিতাপখন পঢ়ি পেলাই। থেংক ইউ। নমস্কাৰ, মই ৰূপেশ্বৰ দলে ধেমাজি চিলাপথাৰৰ পৰা কৈছোঁ। মই বিশেষকৈ এই ভাষণ অভ্যাস কিতাপখন ৰাকেশ দাসৰ পৰা অৰ্ডাৰ কৰি আনিছোঁ আৰু বহুতেই এই কিতাপখন পঢ়ি মেলি ভাল পাইছোঁ। বহুতো ৰাজনৈতিক সভা ভাষণ দিয়া সকলৰ কাৰণে এই কিতাপখন জৰুৰী আৰু প্লাছ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও ভাল হ'ব বুলি মই ইয়াৰে বিনম্ৰ অনুৰোধ জনাইছোঁ। ধন্যবাদ। মই আহমেদ আলী, মই কলিয়াবৰৰ পৰা কৈছোঁ। আজি কিছুদিন আগতে মই এখন নতুন কিতাপৰ সৈতে চিনাকি হৈছোঁ। কিতাপখনৰ নাম হ'ল ভাষণ অভ্যাস। প্ৰথমতে এই কিতাপখনৰ লেখক শ্ৰীযুত ৰাকেশ দাস, তেখেতক মই মোৰ আন্তৰিক শুভেচ্ছা থাকিল তেখেতলৈ। এই কিতাপখন অধ্যয়ন কৰি মই যথেষ্ট উপকৃত হৈছোঁ আৰু এই কিতাপখনৰ পৰা